Welcome to Pathway Classes. So এটা series আৰম্ভ কৰি আগবাঢ়িছো এইটো ভিডিঅৰ সৈতে Assamese people বহুতে ৰিকুৱেষ্ট কৰি আছিলে ওকে মেছেজ কৰি কমেন্ট কৰি যে Assamese people ৰ ওপৰত series লাগে একচুয়ালি পিজি টেটৰ এক্সাম আছে তো তাৰ কাৰণে এটা সিলেবাস এটা গুৰুত্বপূৰ্ণ টপিক হয় অন্য পৰীক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ টপিক হয় কিন্তু কথাটো হৈছে কি টপিকটোৰ নামটোহে সহজ সৰল Assamese people কিন্তু তাৰ আণ্ডাৰত তোমাৰ চাবলৈ গলে এটা ভাষ্ট এখন সাগৰ সোমাই আছে মহাসাগৰ এখন সোমাই আছে অসমৰ জনগোষ্ঠী প্ৰতিটো জনগোষ্ঠীৰ কলা সংস্কৃতি ওকে উৎসৱ কি কাপোৰ পিন্ধে কি খায় সেইখিনি আছে ফেমাস পাৰ্সোনালিটিজ কিন্তু তাৰ ভিতৰতে পৰিব তাৰ পিছত আমাৰ এটা মেইন উৎসৱ আছে বিহু ৰাস ফাকুৱা সেইখিনি পৰিব আমাৰ গুৰুত্বপূৰ্ণ স্থানখিনিও সো এই গোটেই কলা সংস্কৃতি মানুহ ধৰি গোটেইখিনি এটা ডাঙৰ টপিক হৈছে Assamese people সো মই অলৰেডি ফেমাস পাৰ্সোনালিটিজ এটা সিৰিজ বনাইছো হেতু সহায়ক হ'ব বাকি অসমৰ হিষ্ট্ৰীও লগত জড়িত হৈ আছে ওকে বাকি এইটো সিৰিজত মই প্ৰথমতে ডিসকাস কৰিম এবাউট দা ট্ৰাইবস আগতে মই এটা আসাম আৰ্ট এণ্ড কালচাৰ এটা ভিডিঅ বনাইছো তাতে মই ট্ৰাইবছৰ এটা ভিডিঅতে গোটেই ট্ৰাইবছখিনি চমুকে বৰ্ণনা কৰিছিলো সমৰ আৰ্ট কি কি আছে উৎসৱ কি আছে কি খায় কি পিন্ধে এইটো ভিডিঅত মই এটা ভিডিঅ এটা ট্ৰাইবকে লম ওকে লৈ পিনি ডিসকাস কৰিম সো প্ৰথম যেটো পাৰ্ট ডিসকাস লাগবাহিছো এটো হৈছে মিচিং ট্ৰাইব সো মিচিং ট্ৰাইব অফ আসাম যি মানে আপাৰ আসামৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড় যোৰহাট মাজুলী ওকে এইখন জিলাতে মেইনলি তেওঁলোকে বসবাস কৰে মুঠতে 8খন মান জিলা তেনেকে মিচিং অটোনমাস কাউন্সিলৰ ভিতৰত পৰে তাৰ মানে অংশ পৰে বাকি কিন্তু এটা আৰু এটা সমস্যা হৈছে কি অসমৰ ট্ৰাইব বিলাকৰ বিষয়ে আলোচনা কৰোতে লিখিত বুৰঞ্জী নাই আহোমসকলে লিখিত নিজৰ বুৰঞ্জী লিখিছিলে কিন্তু বাকি যিবিলাক ট্ৰাইব আছিলে বড়ো হওক বা মিচিং হওক কাৰ্বি হওক তেওঁলোকৰ তেনেকে লিখিত বুৰঞ্জী পাবলৈ অলপ কঠিন যিবিলাক আছে তেওঁলোকৰ হিষ্ট্ৰীৰ বিষয়ে সেইখিনি তেওঁলোকৰ মুখেৰে প্ৰচলিত পূৰ্ব আগৰ প্ৰজন্মই যিখিনি কৈ গৈছে সো সেইখিনিৰ পৰাই প্ৰচলিত হৈ সেইখিনি আছে কি সেইখিনি বুৰঞ্জী আছে সো সেইখিনি ডিসকাস কৰিব লাগিব লগতে তেওঁলোকৰ মেইন উৎসৱ কি আছে তেওঁলোকে কি সাজপাৰ পিন্ধে তেওঁলোকৰ খাদ্য বস্তু তেওঁলোকৰ ড্ৰিংক যেটো এলকহলিক ড্ৰিংক প্ৰতিটো জনগোষ্ঠী আছে এটা সো সেইখিনি গুৰুত্বপূৰ্ণ অলৰেডি ডিমাছা আমি জানো যদিমাই জিআই টেগ পাইছে সো আৰম্ভ কৰিছো এইটো সিৰিজ আৰু প্ৰথমটো ভিডিঅ আমি ডিসকাস কৰিম এবাউট মিচিং ট্ৰাইব এইখিনি আৰু এটা কথা মই কৈ লওঁ যে প্ৰনাউন্সিয়েচন দুটা ভুল হ'ব পাৰে মই যিমান পাৰো চেষ্টা কৰিছো শুদ্ধকে হেৰি কৰিবলৈ কিন্তু কিছুমান এতিয়া প্ৰনাউন্সিয়েচন বিচাৰি অলপ দিগদাৰ চাবলৈ আৰু যেহেতু আমি পৰীক্ষাৰ কাৰণে ভিডিঅটো বনোৱা হৈছে ওকে ফৰ এক্সাম পাৰপজ সো ইয়াত মানে লিখিত কথাটো বেছি গুৰুত্বপূৰ্ণ প্ৰনাউন্সিয়েচনটোতকেও প্ৰথমে আমাৰ হিষ্ট্ৰী হৈছে মিচিঙৰ নামটোৰ অৰ্থ হৈছে মেন অফ দ্য সয়েল মাটিৰ মানুহ ক'বলৈ গ'লে সহজ ভাষাত মাটিৰ মানুহ চিনো টিবেটান এইখিনি গ্ৰুপৰ পৰা হয় আৰু তেওঁলোক মানে ইয়াৰ প্ৰচলিত কথা মতে তেওঁলোক আহিছিলে অৰিজিনেলি চাইনাৰ পৰা মানে অৰুণাচলৰ আবোতানি তাৰ যেটো গ্ৰুপ আছে তাৰ তেওঁলোকৰ লগত মিল আছে তেওঁলোকৰ মানে এটা অংশ বুলি ধৰিব পাৰি তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ ভগৱান দনিপলো ভগৱান তেওঁলোকৰ মানে আৰু আমাৰ মিচিংসকলেও দনিপলো ভগৱান আছে মানে সান এণ্ড মুন ওকে Miri Pahar identifies coming from the Miri Pahar found to be having links with Tani group Lobas বুলিও কয় তেওঁলোকক of people of Arunachal so Arunachal Tani গ্ৰুপৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে তাৰ পৰা তেওঁলোকে ফাটি আহি ভয়ামলে নামি আহিছিলে বুলি অনুমান কৰিব পাৰি প্ৰথমতে আহোম যেতিয়া ৰাজত্ব আছিল অসমত around 1615 তেতিয়া মিচিং আৰু আহোমৰ মাজত কনফ্লিক্ট হোৱা বুলিও নেকে আছে কথা প্ৰচলিত কথা আছে যে প্ৰথমতে মিচিঙে ৰেইড কৰিছিলে আহোম টেৰিটৰি আক্ৰমণ কৰিছিলে তাৰ পিছত কিন্তু বিফল হৈছিলে 1655 আকৌ ট্ৰাই কৰিছিলে আকৌ বিফল হৈছিলে আৰু লাষ্টত কিন্তু কি হৈছিলে যিলা কন্ডিশন দিছিলে আহোম ৰজাই আৰু তাৰ লগত মানে চুক্তি কৰিছিলে আৰু পাছত আহোম আৰু মিচিং এটা ভাল মানে বন্ধুত্ব সম্পৰ্ক গঢ়ি উঠিছিলে যাৰ ফলত তেতিয়া ৰুদ্ৰসিংহই জয়ন্তীয়া হিলছ গৈছিলে দখল কৰিবৰ কাৰণে তাৰপিছত নাগাৰ লগত যেতিয়া যুদ্ধ হৈছিলে তেতিয়া মিচিংসকলে সহায় কৰিছে মিচিঙৰ বহুত মানে এক্সপাৰ্ট আৰ্চাৰ আছিলে ধনুৰ্বিদ আছিলে বুলি কোৱা হয় সো এই ধনুৰ্বিদসকলে সহায় কৰিছিলে আহোম ৰজাক ডিউৰিং দিস এক্সপিডিশন জয়ন্তীয়া হিলছ আৰু নাগাৰ লগত তাৰপিছত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিলে তেতিয়াও মিচিংসকল আহোমৰ লগত আছিলে so hetu eta guruttopurno kisman kotha related to the history of the missing tribe they believe to be migrated from the hills of Arunachal of the plains of Assam in two groups duta groupot aha boli anuman kora hoy 12 gam aru 10 gam namor duta groupot telok অসমলৈ আহিছিলে so as per census 2011 যেহেতু তাৰপিছত সেন্সাস হোৱাই নাই বৰ্তমান মিচিং মানুহৰ যেটো জনসংখ্যা অসমত এটো হৈছে 6.8 লাখ around 6.8 লাখ মিচিং মানুহ বৰ্তমান অসমত আছে তাৰ বাহিৰেও কিছু সংখ্যক মানুহ অৰুণাচলত আছে so দুটা সব মিলাই around 8 লাখ মান হয়গে 7 something লাখ মান মিচিং মানুহ বৰ্তমান উত্তৰ পূৰ্বত আছে ঠিক আছে তাৰপিছতে আৰু কিছুমান নতুন কিছুমান সংগঠন মিচিং বানে কেবাং এটো গ্ৰেটাৰ এছেম্বলি অফ দা মিচিং এটো ফৰ্ম হৈছিল 1924 ত তাৰপিছত মিচিং অটোনমাস কাউন্সিল এমএসি ফৰ্ম হৈছিল 1985 ত য'ত গাঁও আছে 8খন ডিস্ট্ৰিক্টৰ গাঁও সন্নিবিষ্ট হৈ আছে মিচিং অটোনমাস কাউন্সিলত যেটা মেইনলি আপাৰ আসামৰ যিখন জিলা আছে সেইখনৰ অংশ লগ লাগি মিচিং অটোনমাস কাউন্সিল স্থাপন কৰা হৈছিল 1995 ত সো এখিনি হৈছে about history of missing tribe এই তানি গ্ৰুপটোৰ লগত তেওঁলোকৰ লিংকেজটো গুৰুত্বপূৰ্ণ আহোমসকলৰ হয়তো অৱশ্যে এইখিনি পৰীক্ষাত ইমান প্ৰশ্ন আহিব নাই অলপ সন্দেহ আছে কাৰণ এইখিনি লিখিত হিচাপে নাই বুজি ওকে যে কোনোবাই যি মানে ক্লেইম কৰিবলৈ তাত মানে এনেকুৱা প্ৰমাণ তেনেকে নাই
কথাখিনি মানে প্ৰচলিত কথাই মেজৰ ফেষ্টিভেলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে আলি আই লৃগাং আলি আই লৃগাং আছে পৰাগ আছে তাৰপিছত ডবুৰ এটা ফেষ্টিভেল আছে মিচিংসকলৰ ইয়াৰ ভিতৰত আলি আই লৃগাংটো আটাইতকৈ গুৰুত্বপূৰ্ণ আলি আই লৃগাংটো হৈছে কি প্ৰি হাৰ্ভেষ্ট ফেষ্টিভেল এতিয়া শস্য প্ৰথম মানে আৰম্ভ কৰা হয় খেতি আৰম্ভ কৰা হয় আৰম্ভ কৰোঁতে শস্য যিটো সিঁচাৰ এটা নিয়ম পালন কৰি উৎসৱ পালন কৰি তেওঁলোকে কৰে সেইটো নামেই হৈছে আলি আই লৃগাং যিটো ফাগুন মাহৰ প্ৰথম বুধবাৰটোত ফাৰ্ষ্ট ৱেডনেছডে অফ ফাগুন যিটো গিনমূৰ পলো বুলি তেওঁলোকে কয় সেই মাহটোৰ প্ৰথম বুধবাৰটোত উদযাপন কৰা হয় আলি আই লৃগাং জেনেৰেলি ফেব্ৰুৱাৰী আৰু মাৰ্চৰ পৰে ফেব্ৰুৱাৰী মানে লাষ্টৰ ফালে নহলে মাৰ্চত বা ফেব্ৰুৱাৰী মাজত পৰে এইটো হৈছে ইন 2024 okay it was in 2024 কি হৈছিলে কি ক'ব হৈছে 2024 এইবাৰ মানে যেটো ডেট আছে এটা 14 ফেব্ৰুৱাৰী তাৰিখে এবাৰ 14 ফেব্ৰুৱাৰী তাৰিখে পতা হৈছিলে আলি আই লৃগাং আলি আই মানে হৈছে সিটস ইন এ ৰো okay হাৰিকে সিটস যেটো হাৰি বনোৱা হয় এটো হৈছে আলি আই আৰু লৃগাং মানে হৈছে সয়িং অফ সিটস তাত শস্য হিচাটো যেটো কাম এটো কোৱা হয় লৃগাং বুলি আলি আই লৃগাং 5 দিনৰ ফেষ্টিভেল প্ৰি হাৰ্ভেষ্ট ফেষ্টিভেল হয় যেদিনাখনি তেওঁলোকে খেতি আৰম্ভ কৰে আৰু লগতে তেওঁলোকে উৎসৰ্গা কৰে কাক ডয়িং মানে হৈছে আৰ্থ মাটিক তেওঁলোকে ডয়িং কয় আৰু পৃথিৱীক আৰু আবতানি যেটো মই কৈছো অলৰেডি ভগৱান তেওঁলোকে মানে ভগৱানৰ এনসেস্টৰ বুলি মানে এনসেস্টৰ কাৰ এনসেস্টৰ সন অফ sun and moon okay son of sun and moon ancestor of missing people and son of sun and moon মানে দনি পলো okay তেওঁলোকৰ ভগৱান দনি পলো তানি গ্ৰুপৰ হয় তানি আৰু মিচিং সকলো এটো তেওঁলোককে মানে দন ই পলো মানে হৈছে sun and moon okay sun and moon আৰু সেই sun and moonৰে পুতেক হৈছে আবতানি তেওঁ হৈছে এনসেস্টৰ অফ মিচিং ট্ৰাইব আৰু তেওঁলোকক সেইদিনাখনি উৎসৰ্গা কৰা হয় sowing of paddy seeds as a simply start to the agriculture cycle আৰু তাতে সেইদিনাখনি তেওঁলোকে dance কৰে খায় কি dance কৰে গুমৰাগ dance কৰে গুমৰাগ dance is performed আৰু খায় পুৰাং আপিং খায় পুৰাং আপিং তোমাৰ পিছত ডিসকাস কৰিছো খাদ্যৰ বিষয়ে তেওঁলোকৰ পুৰাং আপিং হৈছে টুপুলা ভাত যেটো কোপাতত টুপুলা কৰি ভাত তেওঁলোকে প্ৰস্তুত কৰে নাগিন আপং আছে হোৱাইট কালাৰ এলকহলিক ড্ৰিংক আপংটো হৈছে ৰাইচ বিয়েৰ জাস্ট সেইখিনি তেওঁলোকে ড্ৰিংক কৰে আৰু গুমৰাগ dance কৰে সেইখিনি গুৰুত্বপূৰ্ণ সুধিব পাৰে গুমৰাগ dance কোনটো ট্ৰাইবৰ লগত জড়িত এটো হৈছে মিচিং ট্ৰাইব সেইখিনি মই ডিসকাস কৰিছো dance কি আছে তেওঁলোকৰ তাৰপিছতে তাতে গুমৰাগ ডেন্স কৰে তেওঁলোকে এটা হেৰি বজায় তাল এখন বজায় গং বুলি এখন তাল বজায় সেইটো মই ডিসকাস কৰিছো পাছত মই ফটো দিছো গং কেনেকুৱা হয় তাল যিখন থাকে মেটালিক যিটো ডিস্ক থাকে বজায় এখনৰ ওপৰত এখন মাৰি বজোৱা হয় তো সেই গং বজায় গুমৰাগ ডেন্স কৰে আলি আই লৃগাঙত কেতিয়া হয় গুৰুত্বপূৰ্ণ তেওঁলোকৰ ভগৱানৰ নামটো গুৰুত্বপূৰ্ণ আলি আই লৃগাঙৰ নামটো অৰ্থ গুৰুত্বপূৰ্ণ গুমৰাগ ডেন্সটো গুৰুত্বপূৰ্ণ খাদ্যখিনিও গুৰুত্বপূৰ্ণ পুৰাং আপিংটো কি হয় সেইটো সুধিব পাৰে বা আপংটোতো জানেই চবে Next, another important festival of missing tribe is Porak festival. Porak festival post harvest হয় আলি আই লৃগাংটো প্ৰি হাৰ্ভেষ্ট আৰু এটো হৈছে পোষ্ট হাৰ্ভেষ্ট কিন্তু কথাটো হৈছে এটো জেনাৰেলি প্ৰতি বছৰ এটো পালন কৰা নহয় কেতিয়াবা 2 বছৰ 3 বছৰ গ্যাপৰ পাছতো ইট সেলিব্ৰেটেড ওয়ান্স ইন এ পিৰিয়ড অফ 2-3 years after winter and summer harvest এতিয়া খেতি শেষ হয় উইন্টাৰৰ খেতি হওক বা সামাৰৰ খেতি হওক গ্ৰীষ্মকালীন বা শীতকালীন খেতিৰ পাছত এটো পতা হয় পোৰাক ফেষ্টিভেল আমাৰ তেনেকৈ নখোৱা থাকে অসমীয়া জেনেৰেল অসমীয়া মানুহৰ নখোৱা যেটো ফেষ্টিভেল থাকে তেনেকুৱা ধৰণৰ ফেষ্টিভেল আছে পোৰাক এটো পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল সেইদিনাখনি তেওঁলোকে উদযাপন কৰে জেনেৰেলি আগষ্ট ছেপ্টেম্বৰত পৰে বা নৱেম্বৰ জানুৱাৰী যেতিয়া শস্য শেষ হয় যেটো আমাৰ মাঘ বিহু সময়ত বা নখোৱা যেটো সময় তো সেইটো সময়ত তেওঁলোকে পাতে পোৰাক ফেষ্টিভেল কিন্তু প্ৰতি বছৰ তেওঁলোকে পালন নকৰে কি তাৰপিছত এই পৰাগ ফেষ্টিভেলতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মিবু হৈছে তেওঁলোকৰ যিজন গুৰু এজন প্ৰেষ্ট থাকে তেওঁ এনিমিষ্টিক ফেইথৰ লিডাৰ তেওঁক মিবু বুলি কোৱা হয় মিবুৱে তেওঁ পৰিচালনা কৰে তেওঁ যিখিনি মানে মন্ত্ৰ মাতে তেওঁ সেইখিনি তাতে মাতে আৰু লগতে ডেন্স এটা পাৰফৰ্ম কৰা হয় মিবু দাগনাম মিবু দাগনাম ইউ কেন সি ইন দা পিকচাৰ এইটো ডেন্স তেওঁলোকে পাৰফৰ্ম কৰে তাতে আৰু যিজন মিবু তেওঁ ভাবা হয় দে সাপোজ টু বি বৰ্ন ইন স্পেচিয়েল পাৱাৰ্স অফ কমিউনিয়ন উইথ সুপাৰ নেচাৰেল বিংছ তেওঁ মানে বহুত মানে ঐশ্বৰিক শক্তি আছে বুলি ভবা হয় এইটো হৈছে মিবু তেওঁ মন্ত্ৰখিনি মাতে আৰু ডেন্স এটা পালন কৰা পাতে সেই পোৰাক ফেষ্টিভেলত এইটো হৈছে মিবু দাগনাম ঠিক সেইটো পাছত আমি ডিসকাস কৰিম ডেন্স তাতো উল্লেখ কৰিছো মিবু দাগনাম নামৰ এটা ডেন্স পাৰফৰ্ম কৰে এইটো ডেন্সটো গুৰুত্বপূৰ্ণ মিবু দাগনাম হৈছে ডেন্স অফ মিচিং ট্ৰাইব okay as you can see here লিখিছো এটা মুৰুং ঘৰ এটা থাকে তেওঁলোকৰ এটা মানে ঘৰ এটা থাকে যেটো তাত পাৰফৰ্ম কৰা হয় as you can see here this is a মুৰুং ঘৰ okay মাজত মানে এটা কমিউনিটি হলৰ নিচিনা সো তাতে পাৰফৰ্ম কৰে মিবু দাগনাম ইন দা পোৰাক ফেষ্টিভেল এটো হৈছে পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল আগৰটো প্ৰি হাৰ্ভেষ্ট এটো হৈছে পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল যেটো নৰা সিঙা বিহু বুলি কোৱা হয় নৰা সিঙি দিয়া শস্য শেষ হৈছে মানে কাটি শেষ হ'ল নৰা সিঙা বিহু এটো হৈছে পোৰাক ফেষ্টিভেল ডবুৰ আদাৰ ফেষ্টিভেল অফ মিচিং ট্ৰাইব ইজ ডবুৰ ফেষ্টিভেলটো মানে কোনো তেনেকুৱা নিৰ্দিষ্ট সময় নাই এটো সময় পাতিব লাগে পাতে বুলি কিন্তু তেওঁলোকে পালন কৰে যাতে তেওঁলোকৰ সমাজৰ ওপৰত কোনো বেয়া শক্তি প্ৰভাৱ যাতে নপৰে সেই বেয়া শক্তিবিলাক আঁতৰাই ৰাখিবৰ কাৰণে তেওঁলোকে ডবুৰ ফেষ্টিভেল পাতে য'ত তেওঁলোকে জন্তুৰ বলি দিয়ে জন্তুৰ বলি দি ৱেল বিঙৰ কাৰণে কামনা কৰে ৱেল বিং অফ দা কমিউনিটি এণ্ড টু ৱাৰ্ড অফ এভিল স্পিৰিট বেয়া শক্তি আঁতৰাই ৰাখিবৰ কাৰণে এজ ইউ কেন সি ইন দা পিকচাৰ গাহৰি এটা বলি দিব লৈছে আৰু ইফালে তোমাৰ কুকুৰা এনেকৈ বলি দিছে সেই বলি দি তেওঁলোকে সেই পালন কৰে ডবুৰ ফেষ্টিভেল okay দিন এটা তেওঁলোকে ধাৰ্য কৰে যেনেকৈ বুধবাৰ লোৱা হয় জেনেৰেলি ইন দা আৰ্লি মৰ্নিং মেন ইৰেক্ট বেৰিয়াৰ্ছ এট দা ভিলেজ এণ্ট্ৰি পইণ্টছ ইউজিং ব্ৰেডেড লিভছ এণ্ড বেম্বো এটচেট্ৰা চ বাঁহ গছ পাত এইবিলাকে লগাই তেওঁলোকে বেৰিয়াৰ বনায়
য'ত গাঁওবিলাকৰ এণ্ট্ৰি পইণ্ট থাকে আৰু চাৰিটা তেওঁলোকৰ দবুৰ টাইপ থাকে দবুৰ ফেষ্টিভেল টাইপ আছে দবুৰ মপুন দবুৰ বুৰ্তে দবুৰ আৰু আবান কচন সো এইকেইটা তেওঁলোকৰ দবুৰ ফেষ্টিভেল আৰু দবুৰ ফেষ্টিভেল পালন কেলে কৰে তেওঁলোকৰ সমাজখনক বেয়া শক্তিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে সুধিব পাৰে দবুৰ ফেষ্টিভেল কোনটো ট্ৰাইবৰ হয় এইটো হৈছে মিচিং ট্ৰাইবৰ তাৰ বাহিৰেও এই উৎসৱকেইটাৰ বাহিৰেও এইকেইটা হৈছে মেইন উৎসৱ তাৰ বাহিৰেও কিছুমান তেওঁলোকৰ বিবাহৰ নিয়ম আছে এই বিবাহৰ নিয়ম আছে ইয়াত মই বিবাহৰ কিছুমান নিয়ম আছে এটা হৈছে মিদাং দুগলা লানাম মুগবদুলাম সোলা লানাম ওকে এইকেইটা হৈছে তেওঁলোকৰ বিবাহৰ প্ৰথা ওকে একদম প্ৰনাউন্সিয়েচনটো ভুল হ'ব পাৰে মিদাংটো হৈছে জেনেৰেল যিটো মেৰেজ হয় এৰেঞ্জ মেৰেজ হৈছে মিদাং দুগলা লানামটো হৈছে পলুৱাই নিয়াটো গন্ধৰ্ব বিবাহ বুলি যিটো কোৱা হয় সেইটো হৈছে দুগলা লানাম ছেকেণ্ডটো ওকে মুগবদুলামটো হৈছে তোমাৰ যিজন দৰা সাপোজ কোনোবা ছোৱালী পছন্দ হৈছে তো ল'ৰাজন সাপোজ মানে হেৰি সাপোজ মান্তি হোৱা নাই আৰু কইনাঘৰ চ' কইনাঘৰত বাপেকৰ তাত আণ্ডাৰত থাকি কাম কৰেহি কেইবছৰমান কাম কৰে কেইবছৰ কেইমাহমান তাৰ পাছতহে মান্তি হয় মানে বিয়া দিবলৈ ছোৱালী বিয়া দিবলৈ চ' সেইটো হৈছে মুগবদুলাম আৰু সোলা নামটো হৈছে এইটো এটা তো এতিয়া আজিকালি আছে নাজানো কিন্তু ইণ্টাৰেষ্টিং তাত ছোৱালী মানে কিডনেপ কৰে অ'কে চ' ছোৱালী কিডনেপ কৰা এটা নিয়ম মানে যোনে উঠাই নিয়ে তো তেওঁ বিয়া পাতিব পাৰে তো তেনেকুৱা ধৰণৰ মই লিখিত কিছুমান তথ্য পাইছো ভুল হ'ব পাৰে কোনোবাই যদি তোমালোকে জানা তো মোক হেৰি কৰিবা বাকী এইখিনি মই পৰীক্ষাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ ভবা নাই বাকী এইকেইটা কিন্তু গুৰুত্বপূৰ্ণ দবুৰ আলি আই লৃগাং আৰু আমাৰ পৰাগ ফেষ্টিভেল ঠিক আছে চ' এইখিনি হৈছে গুৰুত্বপূৰ্ণ উৎসৱ এবাউট মিচিং ট্ৰাইব অফ মিচিং ট্ৰাইব বাকী বিয়াৰ নিয়মকেইটাও গুৰুত্বপূৰ্ণ মিদাং নামকেইটা গুৰুত্বপূৰ্ণ বাকী ইয়াত ভিতৰত ডেফিনেশ্যনখিনি ইমান পৰীক্ষাৰ কাৰণে মই ভাবোঁ ইমান গুৰুত্বপূৰ্ণ নহয় এতিয়া হওক কাপোৰ ট্ৰেডিশ্যনেল আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে মিবু গালুক যিটো জেকেট তেওঁলোকে পিন্ধে মিবু গালুক বুলি কোৱা হয় ট্ৰেডিশ্যনেল চাৰ্ট মেড ফ্ৰম চাৰ্ট হয় জেকেট নহয় চাৰ্ট মেড ফ্ৰম হেণ্ড ওভেন কটন ফিচাৰ্ছ মিনিমেলিষ্টিক পেটাৰ্ণ অফটেন উইথ জিঅ'মেট্ৰিক মটিভছ এইটো হৈছে মিবু গালুক গণৰ উগনটো হৈছে ধুতিখন তলত যিটো পিন্ধে সেইটো নাম হৈছে গণৰ উগন আৰপপটো হৈছে ৰেপ চল টাইপৰ ৰেপ হৈছে আৰপপ এইখন আৰপপ তাৰপিছতে ডুমেৰখন হৈছে মিচিং গামোচা এটা গুৰুত্বপূৰ্ণ মিবু গালুক গণৰ উগন আৰপপ ডুমেৰ অ'কে এইখিনি হৈছে গুৰুত্বপূৰ্ণ এটায়াৰ অফ মিচিং ট্ৰাইব অফ মেল অ'কে তাৰপিছত আমি নেক্সট যাম এতিয়া ফিমেললৈ মিচিং মহিলাসকলৰ কিছুমান ট্ৰেডিশ্যনেল ড্ৰেছ অ'কে চ' এইখিনি ডিছকাছ কৰাৰ আৰু এটা কথা কৈ লওঁ যে এইটো PDF-টো মই শ্বেয়াৰ কৰিম পাতকাই নোটছৰ ওপৰতে আমাৰ যিটো পেইড টেলিগ্ৰাম গ্ৰুপ আছে 55 rupees for 1 year তো তাতে মই শ্বেয়াৰ কৰিম তো তাৰ পৰা কালেক্ট কৰি ল'ব পাৰিবা যদি PDF-টো দৰকাৰ হয় আৰু কোনোবাই মানে এটা প্ৰব্লেম ফেচ কৰে যে পে'মেণ্টটো কৰাৰ পাছত আকৌ পে'মেণ্ট লিংকটো থ্ৰু দিয়ে জইন কৰিব বিচাৰে তেনেকৈ একচুৱেলি নহয় এইটো এক্সপায়াৰ্ড লিংক দেখায় তোমালোকে প্ৰথমতে পে'মেণ্টটো কৰি অট'মেটিক পাতকাই নোটছৰ গ্ৰুপত জইন হৈ যায় টেলিগ্ৰামত পাতকাই নোটছ অ'কে NOTES পাতকাই নোটছ তো তাতে জইন হোৱাৰ পাছত তোমালোকে টেলিগ্ৰামত গৈ পাতকাই নোটছ চাৰ্চ কৰি ল'বা পে'মেণ্ট হোৱাৰ পাছত 55 rupees পে'মেণ্ট হোৱাৰ পাছত পাতকাই নোটছৰ গ্ৰুপত গৈ শ্বেয়াৰ দেখা মানে চাৰ্চ কৰিলে গ্ৰুপটো দেখা পাবা তাতে গৈ ফাইলছত চেক কৰিলে আগৰ যিবিলাক ফাইলো আছে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান আছামিজ হিষ্ট্ৰী জিঅ'গ্ৰাফী তাৰপিছতে তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ লিটাৰেচাৰ আৰু যিখিনি গুৰুত্বপূৰ্ণ দিয়া হৈছে সেইখিনি গোটেই নোটছখিনি তাত পাবা ঠিক আছে পাতকাই নোটছৰ গ্ৰুপত সেইখিনি দিয়া হ'ব চ' ট্ৰেডিশ্যনেল এটায়াৰ অফ ওমেন অফ মিচিং ট্ৰাইব ৰিবি গাছেংখন চাদৰ মেখেলা যিখন হয় অসমীয়া চাদৰ মেখেলা তো ৰিবি গাছেং বুলি কয় তেওঁলোকে ৰিবি গাছেং ৱেষ্ট ক্লথ স্কাৰ্ফ লাইক গাৰ্মেণ্ট ড্ৰেপ এলিগেণ্ট অভাৰ চলিছে নামখিনি মই ভাবোঁ পৰীক্ষাৰ কাৰণে গুৰুত্ব হ'ব ৰিবি গাছেংটো মেখেলা চাদৰ মহিলাসকলৰ মিচিং ট্ৰাইবৰ তো এইটো সুধিব পাৰে কোনটো জনগোষ্ঠীৰ লগত জড়িত বা এনেকৈ মেটচ কৰিব দি দিব পাৰে কাপোৰ কিছুমান এইটো তেনেকুৱা সম্ভাৱনা বহুত আছে অ'কে কাপোৰৰ মেটচ কৰিব দি দিব পাৰে বা কিছুমান এনেকুৱা ধৰণৰ অৰ্নামেণ্টছ যিবিলাক পিন্ধে সেইখিনি মেটচ কৰিব দিব পাৰে গেৰোটো হৈছে বুকুত পিন্ধে বুকু বা কঁকালৰ ওপৰত পিন্ধে তো চাদৰ ৱৰ্ণ উইথ এজে যিটো এগে বা এগে হ'ব চাগে প্ৰনাউন্সিয়েচনটো এগে বুলি কোৱা হয় এইটো লোৱাৰ পাৰ্টত পিন্ধে মহিলাসকলে তো তাৰ লগত একেলগে পিন্ধে গেৰোটো এনেকুৱা ধৰণৰ ধুনীয়া মানে ডিজাইনৰটো কাপোৰ জেনেৰেলি ৰঙা কলা ডিজাইন থাকে বগা কাপোৰৰ ওপৰত সেইটো বুকুৰ ওপৰত এনেকৈ মেৰিয়াই পিনি পিন্ধা হয় ঠিক আছে চাদৰ ওপৰত পিন্ধা হয় চ' এইটো কোৱা হয় গেৰো বুলি তো গেৰো এগে একেলগে পিন্ধা হয় তেনেকুৱা ধৰণৰ ড্ৰেছ আছে চৰি পতালি আৰু পেৰে চ' এনেকুৱা চিমিলাৰ ধৰণৰ ড্ৰেছ নাম হৈছে চৰি পতালি আৰু পেৰে চিমিলাৰ গেৰোৰ নিচিনা একেধৰণৰে এনেকৈ পিন্ধে চ' নামকেইটা গুৰুত্বপূৰ্ণ ইয়াতে কোনটো কেনেকুৱা হয় তাৰপিছতে তোমাৰ এগেৰ লগত পেয়াৰ কৰি আৰু এটা কাপোৰ পিন্ধে মচাং গাছৰ পিন্ধে পেৰেৰ লগত এগেৰ লগত পেয়াৰ কৰি আৰু দুপট্টা যিখন তেওঁলোকে লয় সেইখনৰ নাম হৈছে কুপব ইজ দ্য দুপট্টা ৱৰ্ন বাই ওমেন অফ মিচিং ট্ৰাইব কুপব লাইক দুপট্টা মচাং গাছৰ পেয়াৰ উইথ এগেটো হৈছে লোৱাৰ পাৰ্টত পিন্ধা মহিলাসকলে কাপোৰ তাৰ পাছত তোমাৰ গেৰো ৰিবি গাছেংটো মেখেলা চাদৰ গেৰোটো তাৰ ওপৰত যিখন বুকুত পিন্ধে পথালিকে সেইটো কোৱা হয় গেৰো বুলি দিছ আৰ চ' ইম্পৰ্টেণ্ট এটায়াৰ অফ ওমেন অফ মিচিং ট্ৰাইব নেক্সট ডিফাৰেণ্ট টাইপছ অফ ফ'ক সংছ অফ মিচিং ট্ৰাইবৰ কিছুমান গুৰুত্বপূৰ্ণ ফ'ক সংছ হৈছে তাৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে ঐনিতমটো ৰোমান্টিক গান হয় আমি জুবিনদাৰ গানতো আমি শুনিছোঁ ঐনিতম মানে কি
ওকে সো হেতু ৰোমান্টিক সং হয় জেনাৰেলি ডেকা গাভৰুসকলে গায় যেতিয়া ফিল্ডত কাম কৰে হাবিত কাম কৰে তেতিয়া তো গান গায় ঐনিতম সংটো আৰু এটো এটা ডেন্স আছে মিছিং সমান ডেন্সৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট হৈছে ঐনিতম সং সো গান বিলাকৰ টাইপ বিলাকো গুৰুত্বপূৰ্ণ কোনটো ৰোমান্টিক সং কোনটো ভক্তি কোনটো সেড সং ওকে তাতে আবাংটো যেনেকৈ সিমিলাৰলি আছে আবাংটো হৈছে তোমাৰ এটো হৈছে ভগৱানৰ প্ৰাৰ্থনা কৰা গীত যেটো আমি পৰাগ ফেষ্টিভেলৰ কথা ডিসকাস কৰিছিলো পৰাগত মিবু যিজন প্ৰেজ থাকে তেওঁ এটো গান গায় আবাং গানটো গায় ভগৱানৰ worship কৰিব কাৰণে ইজ এ ভাৰ্স অফ টাইম অফ praise and worship of gods and goddesses এটো হৈছে আবাং কাবানটো হৈছে একদম দুখত গোৱা উইপিং সং একদম one of the oldest form of missing folk song এটো দুখত সেড সং হৈছে কাবান তেবো টেকাং এটা ৰোমান্টিক সং সিউহুং নিতমটো হৈছে দুখ এক্সপ্ৰেছ কৰিব কাৰণে ডিনোটিং অৰ affected with a severe form of depression একদম বহুত দুখ হৈছে আৰু একদম তেজেদি পৰা তেতিয়া এটো সিউহুং নিতম গানটো তেওঁলোকে গায় বিনিটো হৈছে লুলাবিজ সং টু কনসোল বেবি যেতিয়া তেওঁলোকে খেতিত কাম কৰি থাকে মহিলাসকলে তেতিয়া কুচত থাকে কাপোৰে বান্ধি থৈ লৈ থাকে বেবিটো তেতিয়া বেবিটো যদি দিগদাৰ কৰে তেতিয়া বেবিটোক সান্তনা দিবৰ কাৰণে ফুসুলাবলৈ এটো গায় বিনি সং গায় মিদাং নিতম হৈছে ব্ৰাইট টিজিং সং ওকে কইনা জুকোৱাৰ যেটো গান বিয়াত নতুন যেতিয়া কইনা আহে বিয়া হয় নতুন ঘৰলৈ তেতিয়া মিদাং নিতম গান তেওঁলোকে গায় সো এইকেইটা হৈছে গুৰুত্বপূৰ্ণ গান নামকেইটা গুৰুত্বপূৰ্ণ বিশেষকৈ কোনটো টাইপৰ লগত জড়িত এনেকুৱা প্ৰশ্ন আহে সাধাৰণতে বাকি টাইপকেইটাও গুৰুত্বপূৰ্ণ ঐনিতম হৈছে লভ সং আহ্বান হৈছে ভক্তি গীত আৰু সেড সং কিছুমান আছে আৰু ৰোমান্টিক সং কিছুমান আছে ঠিক আছে সো এইকেইটা হৈছে গুৰুত্বপূৰ্ণ ফক সংস অফ মিছিং ট্ৰাইব নেক্সট ডেন্স কি গুৰুত্বপূৰ্ণ মিবু দাগ নামটো অলৰেডি কৈছো যেটো পৰাগ ফেষ্টিভেলত মিবু যিজন থাকে প্ৰেজ তেওঁ আহ্বান গাই থাকে আৰু তেতিয়া কাখত মিবু দাগ নাম ডেন্সটো পাৰফৰ্ম কৰা হয় চেলো is a song and dance often performed for fun with drums and cymbals চেলো to এনেকৈ ধৰণে হাতত হাত ধৰি তোমাৰ গায় তাৰপিছত লেৰেলি জয়ফুল সং ডেন্স স্পেশালি এট মিটিং ওল্ড ফ্ৰেণ্ডছ পুৰণা বন্ধু লগ পালে একদম এনেকুৱা জয়ফুল সং লেৰেলি এজুক তাপুং সমান এটা গুৰুত্বপূৰ্ণ এটা নামটো গুৰুত্বপূৰ্ণ এজুক তাপুংটো হৈছে এটা বাদ্যযন্ত্ৰ ওকে যেটো হাপৰ চপেৰা যেটো থাকে চপেৰাত যেনেকুৱা হাপ ধৰিব কাৰণে বিন থাকে তেনেকুৱা ধৰণৰ এটা বাদ্যযন্ত্ৰ তাত বাঁহী থাকে আৰু তাৰ এনেকৈ গোলকে এটা পাৰ্ট থাকে সো এটো এজুক তাপুং বুলি কোৱা হয় এজুক তাপুং এটা গুৰুত্বপূৰ্ণ এটা ওৱান অফ দা মোষ্ট ইম্পৰ্টেন্ট মিউজিকেল ইনষ্ট্ৰুমেন্ট অফ মিছিং ট্ৰাইব তাৰ হেতু লৈ যেটো ডেন্স থাকে ওকে মেটো গায় ডেন্স কৰে হেতু হৈছে গানটো হৈছে ডেন্সটো হৈছে এজুক তাপুং সমান দিস ইজ এ ভেৰি এনচিয়েন্ট ফৰ্ম অফ ডেন্স পাৰফৰ্ম টু দা accompaniment of এজুক তাপুং a wind instrument ওকে বাঁহীৰ নিচিনা কিন্তু তাত মানে মাজত এটা গোলকে স্পেৰিকেল শেপৰ এটা পাৰ্ট থাকে ওকে গুমৰাগ সমান হৈছে ডেন্স পাৰফৰ্ম অন দা অকেজন অফ আলি আই লৃগাং ওকে আলি আই লৃগাঙত এটো গুমৰাগ সমান ডেন্সটো কৰে আৰু এটা জয় সেলিব্ৰেট কৰিব কাৰণে আৰু এটা ডেন্স আছে লোটা সমান ওকে সো এটা আছে গুৰুত্বপূৰ্ণ ডেন্সেস অফ মিছিং ট্ৰাইব ওকে বাকি মিবু দাগ নামটো আৰু এটা গুৰুত্বপূৰ্ণ এটো পৰাগ ফেষ্টিভেলৰ লগত জড়িত গুমৰাগ সমানটো জড়িত তোমাৰ আলি আই লৃগাঙৰ লগত জড়িত ওকে বাকি চেলোটো এনেকৈ হাতত হাত ধৰি গোৱা হয় এজুক তাপুংটো বিশেষকৈ গুৰুত্বপূৰ্ণ ইট ইজ এ মিউজিকেল ইনষ্ট্ৰুমেন্ট অফ মিছিং ট্ৰাইব ওৱান অফ দা ওল্ডেষ্ট এনেকৈ মনা হয় এইকেইটা আছে মিউজিকেল ইনষ্ট্ৰুমেন্ট কেইটা তাৰপিছত এজুক তাপুং তোমাৰ উল্লেখ কৰিছো এইটো হৈছে এজুক তাপুং এইটো দেখিছা আপোনালোকে এনেকুৱা ধৰণৰ গোল শেপত তাৰ লগত বাঁহী থাকে এডাল থাকে কিছুমান দুডাল তিনডাল থাকে তাৰ তেতিয়াও নামবিটা বেলেগ হয় কিন্তু যেটো এডাল থাকে তাৰ বেছিকৈ প্ৰচলিত এইটো হৈছে এজুক তাপুং এইটো বস্তু ওকে তাৰপিছত বাঁহী থাকে পেপা থাকে টকা থাকে এইবিলাক আছে অসমীয়া অন্য বিহুটো জড়িত গগনা আছে আৰু এটা বাঁহৰ এইটো এটা ইনষ্ট্ৰুমেন্ট সেইটো কোৱা হয় দুমটাং বুলি দুমটাং ট্ৰেডিশনেল ষ্ট্ৰিং ইনষ্ট্ৰুমেন্ট ক্ৰাফটেড এন্টায়াৰলি ফ্ৰম বেম্বো বাঁহতে তোমাৰ এনেকুৱা ষ্ট্ৰিং উলিয়াই এনেকুৱা বনোৱা হয় এটো নাম হৈছে দুমটাং বাকি তেওঁলোকৰ যেটো ঢোল ড্ৰাম থাকে ড্ৰামটো কোৱা হয় দুমদুম বুলি ওকে সৰি দুমদুমটো হৈছে তেওঁলোকৰ ঢোলটোৰ নাম গুমৰাংটো হৈছে এনেকুৱা সিলিন্ড্ৰিকেল ঢোলৰ নিচিনা এটা খোলৰ নিচিনা এটা বাদ্যযন্ত্ৰ গুমৰাং two-sided drum played using the hand the traditional drum made of wood played with stick দুমদুমটো ষ্টিক এদি এনেকৈ বনোৱা হয় আৰু two-sided drum এটা আছে গুমৰাং similar type of instrument এজুক তাপুং তো মই যেটো কলো বেম্বো ফ্লুট থাকে soft and melodious sound produce কৰে used to create calming and emotional music okay reflecting the tribe's connection with nature so প্ৰকৃতিৰ লগত মানে সম্পৰ্কটো দেখুৱাবৰ কাৰণে এজুক তাপুংটো গায় একদম ফুৰিয়া সংগীতৰ সৃষ্টি কৰা হয় এইটো যে এজুক তাপুং দুমদুম ইয়াত দেখুৱা নাই দুমদুম গুমৰাং এটা ঢোলৰ দৰে বাদ্যযন্ত্ৰ তাৰপিছতে পেপা টকা এইবিলাক আছে গংটো যেটো মই কৈছিলো যেটো তালৰ নিচিনা বস্তু গংটো মই ফটোখন দিছিলে নাহিল নিব গংটো তাল যিখন থাকে অসমীয়া এনেকুৱা গোল থাকে মাজত এনেকুৱা ফুটা এটা থাকে ৰছী থাকে এনেকৈ বজোৱা যেটো হয় এনেকুৱা মেটেলিক প্ৰিকশ্যন ইনষ্ট্ৰুমেন্ট হয় গং বুলি কোৱা হয় গং দুমটাংটো হৈছে দেখাইছো বাঁহৰ যেটো আছে দুমটাং okay so these are important musical instruments of missing tribe dumdum gumrang এজুক তাপুং গং দুমটাং okay so এটা সুধিব পাৰে বা অন্য ট্ৰাইবেল লগত মিক্স কৰি মেচ কৰিব দিব পাৰে traditional food items পুৰাং আপিনটো হৈছে টুপুলা ভাত okay টুপুলা ভাত কলপাত বা কোপাত এনেকৈ মেৰিয়াই পেনি ভাতটো ষ্টিকি ৰাইচ এনেকৈ প্ৰস্তুত কৰা হয় মানে লগত গাহৰি মাংসৰ লগত আৰু খাই দিয়া হয় okay
নামচিংটো আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য মিচিং খাদ্যৰ ভিতৰত ফাৰ্মেণ্টেড ফিছ শুকান মাছ তেওঁলোকে বাঁহত এনেকৈ থৈ দিয়ে বাঁহত থৈ পিনি শুকান মাছ তেনেকৈ প্ৰস্তুত কৰে চাটনি এটা হয় একচুৱেলি ভাতৰ লগত খাব পাৰি সেইটো নামচিং ভেৰি টেষ্টি নামচিং স্পাইচি এণ্ড টেংগি চাটনি মেড অফ ফাৰ্মেণ্টেড ফিছ চিলি গাৰ্লিক এনেকৈ মিক্স কৰি চব একেলগে থৈ দিয়ে বাঁহৰ চুকাত ভৰাই আপংটো হৈছে ৰাইচ বিয়েৰ সেই আপংটো ৰাইচ বিয়েৰ সেইটো তেনেকুৱা গুৰুত্বপূৰ্ণ আইটেম বাকী আৰু এটা এলকহলিক ড্ৰিংক আগতে এটা উল্লেখ কৰিছোঁ প্ৰথম শ্লাইডটোতে আলি আলি গাঙত কি আছিলে নাগিন আপংটো হৈছে হোৱাইট কালাৰ ড্ৰিংক আৰু এনেই আপংটো হৈছে ৰাইচ বিয়েৰ হোৱাইট কালাৰ হৈছে নাগিন আপং বুলি কোৱা হয় আৰু এইটো ৰাইচ বিয়েৰ এইটো হৈছে আপং বুলি কোৱা হয় পুৰাং আপং আপং বুলি কোৱা হয় ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ বেছ ফাৰ্মেণ্টেড ড্ৰিংক হয় সেইটো গুৰুত্বপূৰ্ণ এই নামকেইটা আটাইতকৈ গুৰুত্বপূৰ্ণ এলকহল ড্ৰিংকৰ এনেকৈ কৈছোঁ আকৌ কৈছোঁ মেটচ কৰিব দিব পাৰে যে ডিমাচাৰ জুডিমা জৌ বড়োসকলৰ জৌ আপং মিচিংসকলৰ অ'কে তেনেকৈ আহোমসকলৰ সাজপানী তেনেকৈ লিংক দি দিলে কোনটো ট্ৰাইবৰ কোনটো এলকহলিক ড্ৰিংক হয় চ' মেচ কৰিব দিব পাৰে সেইখিনি গুৰুত্বপূৰ্ণ সেইকাৰণে পৰুৱামটো হৈছে স্মোকড অৰ ৰোষ্টেড মিট অৰ ফিছ সেইটো ভাতৰ লগত খাবলৈ পৰুৱাম তেওঁলোকে খায় বাকী ইয়াত মই কৈছোঁ এইকেইটা গুৰুত্বপূৰ্ণ নামচিংটো গুৰুত্বপূৰ্ণ পুৰাং আপিংটো গুৰুত্বপূৰ্ণ আপংটো গুৰুত্বপূৰ্ণ এইকেইটা সুধিব পাৰে চ' এইখিনি হৈছে মিচিং ট্ৰাইবৰ বিষয়ে মই ভাবোঁ পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় কিছুমান তথ্য যিমানখিনি পাইছোঁ গোটাই দিবলৈ চেষ্টা কৰিছোঁ বাকী নেক্সট ভিডিঅ'ত আমি বেলেগ এটা ট্ৰাইবৰ বিষয়ে ডিছকাছ কৰিম আৰু ইয়াৰ পিডিএফটো মই আকৌ কৈছোঁ পাতকাই নোটছৰ গ্ৰুপত মই শ্বেয়াৰ কৰিম তাতে জইন কৰা লিংকটো মই কমেণ্টত পিন কমেণ্ট কৰি বা ডেছক্ৰিপশ্যনত লিংকটো দি দিম ঠিক আছে থেংক ইউ ভেৰি মাছ হোপ দিছ উইল হেল্প আৰু কিবা যদি প্ৰনাউন্সিয়েশ্যন ভুল হৈছে বা তথ্য ভুল হৈছে তেতিয়াহ'লে পাৰিলে তো মানে কাৰেক্ট কিবা এটা দিব লাগিব লগতে ৰেফাৰেঞ্চ এটা দি কাৰেক্ট কৰিলে মই ভাল পাম থেংক ইউ ভেৰি মাছ